বিত্তীয় ক্ষেত্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰে আপোনাক ভাল আৰ্থিক লাভ কঢ়িয়াই আনিব। বছৰ আৰম্ভণিতে লাভৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকৰ পৰিয়ালৰ পৰাও আপুনি খুবেই ভাল লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু তেওঁলোকৰ পৰা আপুনি সকলো কামতে সহায় সহযোগিতা পোৱাৰো সম্ভাৱনা অত্যন্ত প্ৰবল। লাভৰ ঘৰত ৰাহুৱে বিশেষভাৱে স্থিতি লোৱাৰ ক্ষেত্ৰত সেই প্ৰভাৱে এই বছৰটোত আপুনি কোনোবা নহয় কোনোবা প্ৰকাৰে আৰ্থিক আয় লাভ কৰি থাকিব। আৰ্থিকভাৱে এই সময়ছোৱাত সামাজিক কাম কাজৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব আৰু কিছুমান সম্পত্তিৰ পৰাও আপুনি লাভান্বিত হ'ব পাৰিব। তদুপৰি সৰু সৰু বিনিয়োগ কৰাটো আৰ্থিক দৃষ্টিকোণৰ পৰাও অনুকূল সময় বুলি ধৰিব পাৰি। বছৰ আৰম্ভণিতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি নিজৰ বাবে ভাল আয়ৰ ফল দেখিব পাব। কৰ্মক্ষেত্ৰতো দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰমোচনো অত্যন্ত সম্ভাৱনা। যদি আপুনি কিবা এটা কাম কৰি আছে তেন্তে আপুনি তাত নতুন উপাদান যোগ কৰিব পাৰে যিয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে তেন্তে এই সময় অত্যন্ত লাভজনক হ'ব। আপুনি ব্যৱসায়ত বৃদ্ধি, আয় বৃদ্ধি আৰু নতুন প্ৰকল্পত বিনিয়োগ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ সংগীৰ পৰাও কিছু ইতিবাচক আৰ্থিক সহায়ৰ ইংগিত দিব। গ্ৰহবোৰৰ অৱস্থানে লাভৰ ইংগিত দিয়ে যদিও শনিৰ প্ৰভাৱে খৰচৰ বৃদ্ধিও ইংগিত দিছে। শনিদেৱৰ ট্ৰানজিটে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা শক্তিশালী কৰিব যদিহে আপুনি অধ্যাৱসায় আৰু সততাৰে কাম কৰি যায়। এই বছৰ ব্যৱসায়ত ডাঙৰ ভাই বা পিতৃৰ সহায় লাভ কৰিব আৰু আপোনাৰ প্ৰচেষ্টা সফল হ'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত আপুনি যদিহে প্ৰৱেশ কৰিব বিচাৰি আছে, যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰিব বিচাৰি আছে তেওঁলোকৰ বাবেও এই সময় অতি শুভ হ'ব। আপোনাৰ চাকৰিটোত উন্নতিৰ সংযোগ আহিব পাৰে আৰু যদি আপুনি বিনিয়োগৰ পৰিকল্পনাৰ প্ৰতি আগ্ৰহী তেন্তে এই সময় অতি সফলতা কঢ়িয়াই লৈ আহিব। শনি আৰু বৃহস্পতি গ্ৰহৰ ট্ৰেনজিটৰ ফলত এই সময়ত ভ্ৰমণৰ বিশেষভাৱে খৰচ হ'ব পাৰে। আধ্যাত্মিকভাৱেও আপুনি যথেষ্ট ব্যয় কৰিব পাৰে। শনিদেৱৰ ট্ৰানজিট আৰু বৃহস্পতিদেৱৰ ট্ৰানজিটৰ ইয়াৰ প্ৰভাৱে স্বাস্থ্য বা ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিশেষভাৱে ব্যয় আনি দিব আৰু সাময়িক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে ইয়াৰ দ্বাৰা আপোনাৰ আয়ৰ উৎসসমূহ সম্প্ৰসাৰণ কৰাৰ সুযোগো লাভ কৰিব পাৰিব, যাৰ ফলত আৰ্থিক লাভ হ'ব। এই বছৰ আপুনি ভাল বৃদ্ধি পাব পাৰে আৰু যিকোনো বাকী থকা ধন লাভ কৰিব পাৰে। বছৰৰ অন্তিম পৰ্যায়তো ষ্টক মাৰ্কেট সম্পৰ্কীয় পৰিস্থিতিৰ সফল হ'ব পাৰে। এই বছৰৰ ভিতৰত আপুনি নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিবলৈ আগ্ৰহী হ'ব পাৰে। ৰাহু আৰু কেতুৰ প্ৰভাৱে বছৰৰ শেষত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু সামগ্ৰিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত খৰচৰ প্ৰতি অধিক সতৰ্ক হ'ব লাগিব। এই সময়ছোৱাত আপুনি ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে। আপুনিও কিছুমান অভাৱনীয় আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি পূৰ্বৰ সময়ছোৱাত ভালদৰে সঞ্চয় কৰিছে তেন্তে এই সময়ে আপোনাক সেই সঞ্চয় সংৰক্ষণ কৰাত সুযোগ প্ৰদান কৰিব পাৰে আৰু পেছাদাৰীভাৱে সুস্থিৰ হৈ থাকিব পাৰিব। এই সময়ছোৱাত আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। এই সময়ত আপোনাৰ আত্মবিশ্বাস অলপ কমি যাব পাৰে, কিন্তু ধৈৰ্য ধৰিলে আৰু সঠিক সিদ্ধান্ত ল'লে এই কঠিন সময়খিনি অতিক্ৰম কৰিব পাৰিব। লগতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক।
ব্যৱসায় আৰু বিনিয়োগৰ ক্ষেত্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু সুযোগ নিশ্চয় থাকিব। যদি আপুনি নিজাকৈ ব্যৱসায় চলাই আছে তেন্তে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও এই বছৰটো আপোনাৰ বাবে খুবেই ভাল হ'ব। ব্যৱসায়ত বৃদ্ধি আৰু সফলতাৰ লক্ষণ দেখা গৈছে যদিও ইয়াৰ বাবে আপোনাৰ পৰিকল্পনা আৰু নীতি সঠিক দিশত ৰূপায়ণ কৰিব লাগিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে সম্ভাৱ্য বিনিয়োগকাৰীৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পাব পাৰে, যিয়ে আপোনাৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে বছৰ আৰম্ভণি খুবেই ভাল হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালবোৰৰ বুদ্ধিমান স্বৰূপে কাৰ্যকৰী কৰিব লাগিব। ষ্টক মাৰ্কেট বা ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ আগতে সকলো তথ্য সংগ্ৰহ কৰি বজাৰৰ অৱস্থান মূল্যায়ন কৰক। যদি আপুনি ব্যৱসায়িক অংশীদাৰিত্বৰ কথা চিন্তা কৰিছে তেন্তে এইটো আপোনাৰ বাবে এটা খুবেই ভাল সময় হ'ব পাৰে, কিন্তু সম্পূৰ্ণ স্বচ্ছতা আৰু মানসিক শক্তিৰে অংশীদাৰৰ সৈতে কাম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই 2026 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অনুকূল বিত্তীয় বৰ্ষ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব। এই সময়ছোৱাত ধনৰ অধিপতি আৰু লাভৰ অধিপতিৰ প্ৰভাৱে আপোনাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে আৰ্থিক উন্নতি কঢ়িয়াই আনিব পাৰে। বছৰ আৰম্ভণিতে আপুনি আপোনাৰ ভাগ্যৰ জৰিয়তে কিছুমান অনুকূল পৰিস্থিতি বিচাৰি পাব। বয়োজ্যেষ্ঠসকলৰ সহায়ত আপুনি সঠিক সুবিধা লাভ কৰিব পাৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ ধনৰ কিছু অংশ আধ্যাত্মিক কামত বিনিয়োগ কৰিবলৈ প্ৰবল হ'ব। আপুনি হয়তো বেংকিঙত কিছু টকা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ লগতে ধন সম্পত্তিৰ সৈতে জড়িত বিভিন্ন সুযোগ লাভৰ বাবে এই বছৰটো ইতিবাচক। এই সময়ছোৱাত আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি দেখিব, যাৰ ফলত আপোনাৰ জীৱনশৈলীটো বিশেষভাৱে পৰিৱৰ্তন আহিব। বছৰৰ প্ৰথমাৰ্ধ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে অনুকূল হ'ব পাৰে, কিয়নো লাভৰ অধিপতি আৰু ধনৰ অধিপতি এই দুয়োটাৰে অৱস্থাৰে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু আপোনাৰ আয়ৰ যথেষ্ট বৃদ্ধিৰ অভিজ্ঞতাও আপুনি লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ পিছত এই সময়ছোৱাত দৰমহা বৃদ্ধিৰ সুফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি নতুন বিত্তীয় বিনিয়োগ কৌশলৰ ওপৰত কাম কৰাৰ সুযোগ পাব পাৰে। ভৱিষ্যতৰ সুবিধা নিশ্চিত কৰিবলৈ বুদ্ধিমান স্বৰূপে সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজন। আপোনাৰ কিছুমান বিনিয়োগ সঠিক দিশত হ'ব আৰু আপুনি আৰ্থিক সমৃদ্ধিৰ দিশত আগবাঢ়িব। সম্পদৰ ঘৰত বৃহস্পতিদেৱৰ প্ৰভাৱ আৰু অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। দ্বিতীয় ঘৰটো ধন সম্পত্তি আৰু পৰিয়ালৰ সৈতে জড়িত আৰু বৃহস্পতিৰ এই প্ৰভাৱে আপোনাক ৰত্ন আৰু গহনা সম্পৰ্কীয় বিলাসিতা আহৰণ কৰাত সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ ধনৰ অভাৱ নহ'ব আৰু পৰিয়ালৰ বাবে প্ৰয়োজনীয় বিলাসিতা আহৰণ কৰাত সফল হ'ব। যদি আপুনি সোণ, ৰূপ বা আন কোনো ৰত্ন বা গহনা ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে তেন্তে এই সময়খিনি তাৰ বাবে উপযুক্ত হ'ব। বৃহস্পতিৰ এই প্ৰভাৱে আপোনাৰ জীৱনটোক ভৱিষ্যত আৰু সমৃদ্ধিশালী কৰি তোলাত উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। অষ্টম স্থানত বৃহস্পতি আৰু শনিৰ সংযুক্ত দিশটোৱে আপোনাৰ শহুৰেকৰ পৰা পূৰ্বপুৰুষৰ সম্পত্তি বা ধন লাভ কৰাৰ
সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সম্পত্তি বা ধন সম্পত্তি আহৰণৰ লক্ষণ দেখিবলৈ পাব। বিশেষকৈ যদি আপুনি দীৰ্ঘদিন ধৰি সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰি আহিছে, তেন্তে এইটো আপোনাৰ আৰ্থিক যাত্ৰাৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ অংশ বা সহযোগৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰে। এই সুযোগে এই সময়ছোৱাত আপোনালোকৰ বাবে যথেষ্ট আৰ্থিক লাভ কঢ়িয়াই আনিব। মে আৰু জুন, ইয়াৰ পিছত একাদশ স্থানত বৃহস্পতিদেৱৰ দিশটোৱে আপোনাৰ আয়ৰ উৎস বৃদ্ধিৰ ইংগিত দিব। এই পথটোৱে আপোনাৰ বাবে আৰ্থিকভাৱে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব। একাদশ ঘৰটো বন্ধুত্ব, নেটৱৰ্কিং, উপাৰ্জনৰ উৎসৰ সৈতে জড়িত। যেতিয়া বৃহস্পতিদেৱে শনি গ্ৰহক দিশ লয়, তেতিয়া ই আপোনাৰ আয়ৰ পথ মুকলি কৰিব। এই সময়ছোৱাত আপুনি অভাৱনীয়ভাৱে আয় বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি অনুভৱ কৰিব। আপোনাৰ প্ৰচেষ্টাই অতি সোনকালে নিশ্চয়কৈ আপোনাক শুভ ফল দিব আৰু আপুনি আশা কৰাতকৈ অধিক ধন উপাৰ্জনৰ সুযোগ বিচাৰি পাব। আপুনি আৰ্থিক দিশত অধিক বিচক্ষণতাৰে কাম কৰিব আৰু এইবাৰ ইতিবাচক আৰ্থিক পৰিৱৰ্তন আনিব। এই সময়ছোৱাত আপোনাৰ ব্যৱসায় বা কেৰিয়াৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্ত থাকিব, যিয়ে আপোনাৰ আয়ু বৃদ্ধি কৰিব পাৰে। ছেপ্টেম্বৰ আৰু অক্টোবৰৰ পিছত আপুনি মাটি, অট্টালিকা, বাহন আৰু অন্যান্য সুবিধাৰ সৈতে জড়িত আৰামৰ অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা থাকিব। কিন্তু এই সময়ছোৱাত বেংকৰ পৰা ঋণ লোৱাৰ পৰা আঁতৰি থাকিব লাগে বা বৃহৎ ঋণৰ পৰা আঁতৰি থাকিব লাগিব। মুঠতে এই বছৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে অত্যন্ত লাভজনক হ'ব। প্ৰথমাৰ্ধত আয় বৃদ্ধি আৰু সঞ্চয়ৰ সুযোগ আহিব, আনহাতে দ্বিতীয়াৰ্ধত খৰচ আৰু নতুন সামগ্ৰী আহৰণৰ সুযোগ আহিব। আৰ্থিক দৃষ্টিকোণত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ হ'ব। এই বছৰৰ প্ৰথম ত্ৰিমাসিকত খৰচৰ এক চিহ্নিত হ'ব, কিন্তু তথাপিও আপুনি ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ আপোনাৰ কেৰিয়াৰ, ভ্ৰমণ, স্বাস্থ্য বা ঋণ পৰিশোধৰ বাবে ব্যয় কৰাৰ কিছু সম্ভাৱনা আছে আৰু অপ্ৰত্যাশিত খৰচৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক বিষয় বাঢ়িব পাৰে যদিও খৰচো দেখা যাব। গ্ৰহৰ অৱস্থানে ইংগিত দিব যে আপুনি কঠোৰ পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে আৰ্থিক সমৃদ্ধিৰ দিশে আগবাঢ়িব। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ ধন এটা প্ৰজেক্ট আৰম্ভ কৰাত বিনিয়োগ কৰিব পাৰে। বৃহস্পতি আৰু শনিদেৱৰ ইতিবাচক প্ৰভাৱে আপোনাৰ ব্যৱসায় উন্নত কৰিব, যিয়ে আপোনাৰ আয় বৃদ্ধিৰ ইংগিত দিব পাৰে। এই সময় হ'ব উন্নত বিত্তীয় সিদ্ধান্ত লোৱাৰ সময়। যদি আপুনি পুৰণি ব্যৱসায়িক পৰিকল্পনাৰ কাম কৰি আহিছে, তেন্তে এতিয়া ইয়াৰ ফল আপোনাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপুনি নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে আৰু লাভ কৰিব পাৰিব। আপুনি হয়তো শ্বেয়াৰ বজাৰত ভাল সুবিধা লাভ কৰিব পাৰে। ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পিছত এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ আৰ্থিক বিষয়ত আপোনাৰ জীৱন সংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁলোকৰ সমৰ্থন আৰু পৰামৰ্শ পৰিয়ালৰ অংশীদাৰিত্বৰ উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। তেওঁলোকৰ সৈতে বিত্তীয় বিষয়ত আলোচনা আৰু পৰামৰ্শ লাভ কৰিলে আপোনাৰ জ্ঞান সিদ্ধান্ত লোৱাত সহায়ক হ'ব। তেওঁলোকৰ পৰামৰ্শই আপোনাক আপোনাৰ আৰ্থিক লক্ষ্য অধিক সহজে লাভ কৰাত সহায় কৰিব পাৰে।
যদি আপুনি ঋণৰ কথা ভাবিছে তেন্তে এতিয়াই আবেদন কৰক। এইটো এটা অতি উত্তম সময় হ'ব পাৰে আপোনাৰ বাবে আৰু পৰিয়ালৰ আৰ্থিক কাম কাজৰ সঠিকভাৱে গঠন কৰা আৰু কাৰিকৰী কৰাত সহায়ক হ'ব। বছৰ দ্বিতীয়াৰ্ধত পৰিয়ালৰ ভিতৰত কোনোবা শুভ পৰিঘটনা ঘটিব পাৰে, যাৰ বাবে আপুনি খৰচ কৰিব লাগিব। এইটো কোনো বিয়া, ধৰ্মীয় অনুষ্ঠান বা আন পাৰিবাৰিক অনুষ্ঠানো হ'ব পাৰে। এই ব্যয়ে আপোনাক আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিব। তথাপিও আপুনি সাৱধানে আপোনাৰ বিত্তীয় ব্যৱস্থাপনা কৰা উচিত হ'ব। এই সময়ছোৱাত আপুনি নিশ্চিত হ'ব লাগিব যে আপোনাৰ খৰচ ভাৰসাম্যপূৰ্ণ আৰু আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সঞ্চয় আছে। ইয়াৰ উপৰিও এই সময়ছোৱাত আপুনি দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ধন আদায় কৰাৰ সম্ভাৱনা আছে। পুৰণি লেনদেন বা ঋণৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। দীৰ্ঘদিন ধৰি নথকা ধন এতিয়া হয়তো আপোনাৰ হাতত পুনৰ আহিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। অক্টোবৰৰ পিছত বৃহস্পতিৰ তৃতীয় স্থানলৈ স্থানান্তৰিত হোৱাৰ ফলত সামাজিক আৰু ধৰ্মীয় কাম-কাজত আপোনাৰ ধন খৰচ হ'ব পাৰে। এই সময় হ'ব আপোনাৰ বাবে আনক সহায় কৰাৰ, দান আৰু সমাজলৈ অৱদান আগবঢ়োৱা। আপুনি হয়তো ধৰ্মীয় অনুষ্ঠান, সামাজিক কাম আৰু দাতব্য কামত খৰচ কৰিব, যিয়ে আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু সন্তুষ্টি কঢ়িয়াই আনিব। ইয়াৰ উপৰিও এইটো আপোনাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সামাজিক কাম-কাজত লিপ্ত হোৱাৰ সময় হ'ব, যিয়ে আপোনাক আনন্দ কঢ়িয়াই আনিব। এই সময়ত খৰচ নিয়ন্ত্ৰণ ৰাখি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। মুঠৰ ওপৰত এই 2026 বৰ্ষটো মিথুন ৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে অতি শুভ হ'ব। প্ৰথম অৱস্থাত ব্যৱসায়িক খৰচ ভাল লাভৰ বাবে অপেক্ষা কৰি থাকিব যদিও লাভৰ ক্ষেত্ৰত দেখা গৈছে। আনহাতে বছৰ দ্বিতীয়াৰ্ধত কিছুমান বস্তু অধিগ্ৰহণৰ সুযোগ আহিব। এই বছৰ আয় বৃদ্ধিৰ সুযোগ নিশ্চয় আপুনি দেখিবলৈ পাব। এই বছৰে প্ৰাৰম্ভিক পৰ্যায়ত খৰচ বৃদ্ধি কৰিব পাৰে, কিন্তু লাভো পিছলৈ আনিব পাৰে। বছৰৰ প্ৰথমাৰ্ধত কিছুমান আৰ্থিক খৰচ বেছি হ'ব পাৰে যদিও দ্বিতীয়াৰ্ধত উন্নত সুযোগ আৰু সুবিধা আহিব পাৰে। দ্বাদশ স্থানত বৃহস্পতিদেৱৰ অৱস্থানে প্ৰথম অৱস্থাত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত পৰ্যাপ্ত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। বৃহস্পতিদেৱৰ এই ট্ৰানজিটৰ ফলত আৰ্থিক অগ্ৰগতিৰ গতি মন্থৰ হ'ব পাৰে। বিশেষকৈ যদি আপুনি নতুন বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়ছোৱাত আপুনি সেইবোৰ পৰিহাৰ কৰা উচিত। এই সময়ছোৱাত আপোনাৰ কোনো ধৰণৰ ঋণ দিয়া বা ঋণ লোৱাৰ পৰা বিৰত থাকিব, কিয়নো দ্বাদশ স্থানত বৃহস্পতিৰ ট্ৰানজিটৰ ফলত ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। গতিকে এই সময়ত বিত্তীয় লেনদেনত অতি সাৱধান হোৱাটো অত্যন্তই প্ৰয়োজন। যিমান পাৰি খৰচ নিয়ন্ত্ৰণ কৰক আৰু কোনো ধৰণৰ খৰখেদাকৈ বিনিয়োগ নকৰিব। কিন্তু কিছুমান সৰু সৰু লাভৰ সম্ভাৱনা অত্যন্তই প্ৰবল, যেনে আপোনাৰ মাতৃৰ ফালৰ পৰা কিছু সুবিধা লাভ কৰা, যিয়ে আপোনাৰ আৰ্থিক অৱস্থাত কিছু সকাহ দিব। এই সময়ছোৱাত কোনো ধৰণৰ আৰ্থিক বিপদৰ পৰা আঁতৰি থাকিব লাগিব। বৃহস্পতিদেৱৰ ট্ৰানজিটে আপোনাৰ আৰ্থিক জীৱন উন্নত কৰিব। বৃহস্পতিৰ ট্ৰানজিটে আৰ্থিক লাভৰ নতুন সুযোগ কঢ়িয়াই আনিব। পূৰ্বতে বাকী থকা ধন আপুনি লাভ কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি ভাল হ'ব, কিয়নো আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু
আৰ্থিক লাভৰ পথ মুকলি হ'ব। সপ্তম স্থানত বৃহস্পতিদেৱৰ দিশটোৱে আপোনাৰ বাবে আন এক শুভ ৰাশি, যিয়ে আপোনাৰ পত্নী বা স্বামীৰ লগতে বন্ধু বান্ধৱীৰ পৰা আৰ্থিক সুবিধা লাভ কৰাত সহায় কৰিব। আপোনাৰ আপোনজন আৰু ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে কিছু টকা খৰচ কৰিব পাৰে। নতুন ব্যৱসায়িক উদ্যোগত বিনিয়োগ কৰিলে আপোনাৰ ভাল লাভ হ'ব পাৰে। এই সময়খিনি বিত্তীয় বিষয়ত নতুন পন্থা আৰু পৰিকল্পনাৰ বাবে অতি উপযোগী হ'ব। শহুৰেকৰ পৰাও আপুনি কিছু সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক জীৱন আৰু অধিক শক্তিশালী হ'ব। শহুৰেকৰ পৰা পোৱা এই সুবিধা আপোনাৰ বাবে এটা ভাল লক্ষণ, কিয়নো ই বিভিন্ন উৎসৰ পৰা আৰ্থিক সহায় লাভ কৰাত সম্ভাৱনা ইংগিত দিব। আপুনি আপোনাৰ বস্তুগত আৰামৰ বাবেও খৰচ কৰিব, আৰু এই সময়ছোৱাত আপুনি আপোনাৰ ঘৰ বা ব্যক্তিগত জীৱনত উন্নত কৰাৰ বাবে কিছু অতিৰিক্ত খৰচ কৰিব পাৰে। মুঠতে বছৰৰ প্ৰথমাৰ্ধ কৰ্কট ৰাশিসকলৰ বাবে আৰ্থিকভাৱে কিছু দুৰ্বল হ'ব পাৰে। এই সময়ছোৱাত খৰচ বেছি হৈ থাকিব পাৰে। এই সময়ছোৱাত স্বাস্থ্য, আধ্যাত্মিক সাধনা আৰু ভ্ৰমণৰ বাবে অধিক খৰচ হ'ব পাৰে। যিকোনো আৰ্থিক বিনিয়োগ বুদ্ধিমান স্বৰূপে কৰিব লাগিব আৰু ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব। বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অতি উপকাৰী বুলিও প্ৰমাণিত হ'ব, কিয়নো বৃহস্পতিদেৱৰ ট্ৰানজিটে নতুন আৰ্থিক সুযোগ কঢ়িয়াই আনিব। এই সময়ছোৱাত আপুনি যিকোনো আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে খৰচ কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই বছৰে সিংহ ৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিক অৱস্থালৈ কিছু ইতিবাচক আৰু কিছু নেতিবাচক দিশ কঢ়িয়াই আনিব। প্ৰথমাৰ্ধত কিছু সৰু সৰু পৰিৱৰ্তন হ'ব পাৰে যদিও বছৰৰ শেষত ইতিবাচক প্ৰভাৱ পৰিব। এই বছৰ আপুনি আপোনাৰ আৰ্থিক পৰিস্থিতিত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, কিন্তু অনুকূল গ্ৰহৰ ট্ৰেনজিটৰ বাবে আপুনি আপোনাৰ প্ৰচেষ্টাৰে এই সুবিধাসমূহ অতিক্ৰম কৰিব পাৰে। বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে আৰ্থিকভাৱে স্বাভাৱিক হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আয় সুস্থিৰ হৈ থাকিব আৰু কিছুমান অতিৰিক্ত আয়ৰ উৎসও সোমাই থাকিব পাৰে। বৃহস্পতিৰ একাদশ স্থানত উপস্থিত থকাৰ ফলত আপোনাৰ বাবে কিছুমান ইতিবাচক লক্ষণ আহিব। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব আৰু আয় সৃষ্টিৰ পথ মুকলি থাকিব। কিন্তু এই সময়ছোৱাত আপুনি উপাৰ্জন কৰা যিকোনো অতিৰিক্ত ধন নিয়মিত খৰচ আৰু অভাৱনীয় পৰিস্থিতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। বৃহস্পতিৰ অৱস্থানে আপোনাৰ টকা উপাৰ্জন কৰাত সহায় কৰিব, কিন্তু টকা সঞ্চয় কৰাটো সহজ নহ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ ভাই ভনীৰ পৰা কিছু সহায় লাভ কৰিব পাৰে। সামাজিক কামৰ জৰিয়তেও নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। উন্নত আৰ্থিক ফলাফল লাভ কৰিব পাৰে। আপুনি আপোনাৰ ধাৰণা আৰু পৰিকল্পনা আয়ৰ সৈতে ভাগ বতৰা কৰিব, আৰু তেওঁলোকে আপোনাক বিনিয়োগৰ সন্দৰ্ভত সঠিক দিশত পথ প্ৰদৰ্শন কৰিব পাৰে। এজন জ্যেষ্ঠৰ পৰা পোৱা সহায় আপোনাক উন্নত সিদ্ধান্ত লোৱাত সহায় কৰিব। তদুপৰি আপোনাৰ অংশীদাৰিত্ব আৰু সহায়ৰ দ্বাৰা কিছুমান আৰ্থিক বিষয়ত আপোনাক উপকৃত কৰিব পাৰে। দ্বাদশ স্থানত বৃহস্পতিৰ ট্ৰানজিটৰ ফলত কিছু আৰ্থিক অসুবিধা হ'ব পাৰে। এই সময়ছোৱাত আপুনি কিছু অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। কোনো ৰোগৰ চিকিৎসাৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে, বা পত্নী বা স্বামীৰ স্বাস্থ্যৰ বাবে চিন্তা কৰিবলগীয়া হ'ব পাৰে। এই সময় আপোনাৰ বাবে আৰ্থিকভাৱে
অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিয়নো আপুনি বহু খৰচৰ সন্মুখীন হ'ব পাৰে। তদুপৰি কিছুমান খৰচো হ'ব পাৰে যিয়ে আপোনাৰ বাজেটত টান হিচাপে থাকিব। এই সময়ত ভ্ৰমণৰ বাবেও কিছু টকা খৰচ কৰিব পাৰে। আপোনাৰ কিছু ধন ধৰ্মীয় কামত খৰচ হ'ব পাৰে। আপুনি আপোনাৰ সঞ্চয় বা বিনিয়োগৰ পৰিকল্পনা সাল-সলনি কৰি থাকিব লাগিব। এই সময়ছোৱাত আপোনাৰ সংযম কৰিব লাগিব আৰু আপোনাৰ আৰ্থিক পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনাৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিব লাগিব। এই সময়ছোৱাত কোনো ধৰণৰ ৰিস্কি বিনিয়োগ এৰাই চলিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। গ্ৰহৰ অৱস্থানে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, গতিকে যিকোনো ধৰণৰ অসুৰক্ষিত বিনিয়োগত লিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব পাৰে, যাৰ ফলত কিছু লাভ হ'ব, কিন্তু বৃহৎ লাভৰ পিছত অত্যাধিক ৰিস্ক লোৱাটো বুদ্ধিমানৰ কাম নহয়। শিশুসকলৰ পঢ়া-শুনা হওক বা ঘৰৰ খৰচ, এই সময়ছোৱাত আপোনাৰ ধনৰ প্ৰৱাহ খৰচ হ'ব। ঘৰ নিৰ্মাণৰ বাবেও টকা খৰচ কৰিব। কিছুমানৰ ক্ষেত্ৰত লেনদেনত বিশেষভাৱে সাৱধানতা হ'ব লাগিব। মে'ৰ পৰা জুলাইলৈকে আৰু তাৰ পিছৰ মাহবোৰত আপুনি আপোনাৰ লেনদেনত স্পষ্টতা আৰু সাৱধানতা বজাই ৰাখিব লাগিব। কোনো ধৰণৰ বিত্তীয় সিদ্ধান্ত, বিনিয়োগ, ঋণ বা ঋণ লোৱাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক আৰু কোনো ধৰণৰ প্ৰবঞ্চনাৰ পৰা আঁতৰি থাকক। এইটো এটা সময় হ'ব আপোনাৰ বিত্তীয় পৰিকল্পনাৰ পুনৰ মূল্যায়ন কৰাৰ আৰু যিকোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে প্ৰতিটো দিশ বুজি পোৱাটো অত্যন্ত প্ৰয়োজন। পৰিয়াল আৰু বন্ধু-বান্ধৱীক ঋণ লোৱা বা ঋণ দিয়াৰ পৰা বিৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, কিয়নো এই সময়ছোৱাত আৰ্থিক সম্পৰ্ক অলপ টান হ'ব পাৰে। অক্টোবৰৰ পিছৰ এই সময়ছোৱা অধিক অনুকূল হৈ পৰিব আৰু আপোনাৰ আৰ্থিক জীৱন উন্নত হ'বলৈ আৰম্ভ কৰিব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ প্ৰথম ঘৰত বৃহস্পতিৰ ট্ৰেনজিটে আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি আপোনাৰ আৰ্থিক বিষয়ত এই সন্দৰ্ভত উদ্ভাৱনীয়মূলক সিদ্ধান্ত ল'বলৈ বিশেষভাৱে প্ৰলোভিত হ'ব। এইটো আপোনাৰ বাবে আৰ্থিক প্ৰগতি আৰু সমৃদ্ধিৰ সময় হ'ব। ব্যৱসায়, নিয়োগ আৰু আন যিকোনো ক্ষেত্ৰত লাভৰ ইংগিত আপুনি লাভ কৰিব। আপোনাৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব আৰু আপোনাৰ নগদ ধন প্ৰৱাহ শক্তিশালী হ'ব। কিছুমান নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপুনি লোৱা যিকোনো বিনিয়োগ বা সিদ্ধান্তই ইতিবাচক ফলাফল দিব পাৰে। এই 2024 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে সমৃদ্ধিশালী আৰু সুস্থিৰ হ'ব। এই বছৰ আপুনি সামঞ্জস্যপূৰ্ণ আয় আৰু বিশেষ সুযোগৰ অভিজ্ঞতা লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। গ্ৰহৰ ট্ৰেনজিট আৰু ইয়াৰ অৱস্থান আৰ্থিক বিষয়ত অতি সহায়ক হ'ব। বছৰ আৰম্ভণিতে আৰ্থিকভাৱে অনুকূল হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব আৰু আনকি কিছুমান দামী বস্তু ক্ৰয় কৰিব পাৰে বা লাভ কৰিব পাৰে। সম্পত্তিত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব। ষ্টক মাৰ্কেট বা ৰিয়েল এষ্টেটত অংশগ্ৰহণ কৰিলে কিছু লাভ হ'ব পাৰে। বছৰৰ পোনপ্ৰথম কেইমাহমানৰ পৰা ভাল সুযোগ আহিব, যিয়ে আপোনাৰ বেংক বেলেঞ্চ শক্তিশালী কৰিব। এই সময় আপোনাৰ দ্বিতীয় আৰু চতুৰ্থ ঘৰত বৃহস্পতিদেৱৰ দিশটোৱে আয় বৃদ্ধিৰ লগতে বস্তুগত আৰাম আহৰণৰ ইংগিত দিব। আপুনি মাটি, অট্টালিকা, বাহন, ৰত্ন, গহনা আদি লাভ কৰিবলৈ অতি সুবিধা পাব। ইয়াৰ উপৰিও সম্পত্তিত বিনিয়োগ কৰাৰ সম্ভাৱনা থাকিব পাৰে।
যিয়ে দীৰ্ঘম্যাদীভাৱে আপোনাক উপকৃত কৰিব। নতুন আৰ্থিক সুযোগৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি পাব। আপুনি আপোনাৰ কামত অধিক কঠোৰ পৰিশ্ৰম কৰিব আৰু ইয়াৰ ফলত ইতিবাচক ফলাফল লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ খৰচ পৰিচালনা কৰিবলৈ পৰ্যাপ্ত সম্পদ থাকিব আৰু আপুনি দামী বা বিলাসী বস্তু উপভোগ কৰিব পাৰিব। বিলাসী বস্তুৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ত আপুনি আপোনাৰ মাৰ পৰাও কিছু আৰ্থিক সহায় লাভ কৰিব পাৰে। আৰম্ভণিতে বৃহস্পতিদেৱৰ ট্ৰানজিট ইয়াৰ বাবে লাভ কৰাত অলপ পলম হ'ব পাৰে, কিন্তু পলম হ'লেও নিশ্চিতভাৱে লাভ কৰাৰ সম্ভাৱনা কিন্তু প্ৰবল। বছৰৰ দ্বিতীয়াৰ্ধত কৰ্কট ৰাশিত বৃহস্পতিদেৱৰ উচ্চ পদবীয়ে ইয়াক একাদশ স্থানত স্থান দিব, যিটো আপোনাৰ ধন সম্পত্তি আৰু লাভৰ সম্ভাৱনাপন্ন সম্প্ৰসাৰণৰ বাবে অতি শুভ হ'ব পাৰে। একাদশ ঘৰটোৱেই হৈছে লাভ আৰু নেটৱৰ্কিঙৰ স্থান, আৰু ইয়াত বৃহস্পতিদেৱৰ উচ্চ স্থানে আপোনাক স্থগিত হৈ থকা ধন লাভ কৰাত সুযোগ প্ৰদান কৰিব। ইয়াৰ ফলত অতিৰিক্ত আয়ৰ সুযোগো মুকলি হ'ব পাৰে। যদি আপোনাৰ কোনো বাকী থকা ধন, ঋণ বা সঞ্চয় আছে, তেন্তে আপুনি এতিয়াই সেইবোৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত আপুনি বিচৰা সঞ্চিত মূলধন লাভ কৰিব পাৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। এই সময় ঋণ লোৱা আৰু অন্যান্য আৰ্থিক কামৰ বাবেও অনুকূল হ'ব। তদুপৰি একাদশ ঘৰৰ ট্ৰানজিটে আপোনাৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰাত সহায় কৰিব। আপুনি যি প্ৰচেষ্টাৰে হাতত নলওক কিয়, সফলতাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনাক আৰ্থিক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু আপুনি আৰ্থিকভাৱে স্বাধীন অনুভৱ কৰিব। বছৰৰ মাজভাগত আপোনাৰ খৰচৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বিশেষকৈ বস্তুগত আৰামৰ বাবে ব্যয় বৃদ্ধি পাব পাৰে, যিয়ে আপোনাৰ সামগ্ৰিক আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ খৰচৰ ভাৰসাম্য বজাই ৰাখক, যাতে আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি সঞ্চয় আৰু বিনিয়োগত অৰিহণা যোগাব পাৰে। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ আয় বৃদ্ধি কৰিব যদিও খৰচৰ ওপৰত সতৰ্কতাৰে নিৰীক্ষণ নকৰিলে কোনো এটা সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ কোনো সদস্যৰ বিয়া বা আন সামাজিক সভা সমিতিৰ বিষয়ক লৈ ভাই ভনী বা শিশুৰ বাবে খৰচ হ'ব পাৰে। এই খৰচবোৰে কিছু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ সামাজিক জীৱনৰ বাবেই ই গুৰুত্বপূৰ্ণ হ'ব। তদুপৰি যদি আপুনি ধন বিনিয়োগ কৰিব বিচাৰি আছে, তেন্তে এই সময়ত ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। সুস্থিৰ আৰু নিৰাপদ বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। এই বছৰে হয়তো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে ধন লাভৰ খুবেই ভাল প্ৰৱাহ আৰু তেওঁলোকৰ অপূৰণীয় সপোন পূৰণ কৰিবলৈ এক সুযোগ কঢ়িয়াই আনিব। এই সময় আৰ্থিক দৃষ্টিকোণৰ পৰা অতি ফলপ্ৰসূ সময় বুলি প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি সম্পদৰ ঘৰৰ অধিপতি প্ৰাৰম্ভিক পৰ্যায়ত আৰ্থিক বিষয়ত কিছু সকাহ দিব। এই সময়ত আপোনাৰ আয় বৃদ্ধিৰ বাবে অতি উপযোগী সময় হ'ব। এই বছৰ আপোনাৰ আৰ্থিক অৱস্থানে উন্নতিৰ লক্ষণ দেখা গৈছে আৰু আপুনি আপোনাৰ পচন্দৰ সামগ্ৰীও ক্ৰয় কৰিব পাৰে। মংগল গ্ৰহৰ শুভতাই হয়তো সম্পত্তি ক্ৰয় আৰু যান বাহনৰ সুযোগ প্ৰদান কৰিব পাৰে।
আপোনাৰ পৰিয়ালৰ পৰাও কিছু সহায় লাভ কৰিব পাৰে, যিয়ে সকাহ দিব। বছৰৰ মাজভাগত কিছুমান আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে যদিও বছৰৰ শেষলৈকে আপুনি আৰ্থিক লাভৰ ভাল সুযোগ বিচাৰি পাব পাৰে। এই বছৰৰ আৰম্ভণিতে কিছু অতিৰিক্ত খৰচৰ বাবে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘম্যাদী বিত্তীয় স্থিতিশীলতাৰ বাবে আপুনি বিনিয়োগ কৰিলে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ভৱিষ্যতৰ খৰচ ভালদৰে পৰিচালনা কৰিব পাৰিব। বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ প্ৰথমাৰ্ধত বিত্তীয় বিষয়ত কিছু সাৱধানতাৰ প্ৰয়োজন অত্যন্ত প্ৰবল। বিশেষকৈ শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি ধন বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ ঘৰতো নিৰ্মাণৰ কাম চলি থাকিব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ বাবে ঋণৰ বাবে আবেদন কৰাৰ ফলৰ কথা বিশেষ হ'ব পাৰে। স্বাস্থ্যসেৱা বা চিকিৎসাৰ বাবে হোৱা খৰচে আপোনাৰ বাজেটত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে, কিন্তু এই সময়ছোৱাত আপোনাৰ আৰ্থিক পৰিকল্পনাসমূহ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এই খৰচবোৰ সাময়িক হ'ব আৰু আপুনি অতি সোনকালে আৰ্থিক স্থিতিশীলতা ঘূৰাই পাব। মে' আৰু জুন মাহৰ পিছত চতুৰ্থ ঘৰৰ ওপৰত বৃহস্পতিদেৱৰ দৃষ্টিয়ে আপোনাক সম্পত্তি যেনে মাটি, অট্টালিকা, বাহন, গহনা ক্ৰয় কৰাৰ সুযোগ দিব পাৰে। অৱশ্যে এই সময়ছোৱাত ভ্ৰমণৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। আপুনি সম্পত্তি সম্পৰ্কীয় প্ৰকল্পতো বিনিয়োগ কৰিব বিচাৰিব পাৰে। এই সময়ে সম্পত্তিত বিনিয়োগৰ বাবে অতি শুভ হ'ব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে ডাঙৰ বিনিয়োগৰ কথা চিন্তা কৰিব পাৰে, যেনে ঘৰ বা বাহন কিনা। এই ক্ৰয়সমূহ পৰিয়ালৰ সদস্যসকলৰ বাবে বা আত্মীয়ৰ বাবে শুভ অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাৰে। ইয়াৰ অৰ্থ হ'ব পাৰে আপোনাৰ পৰিয়ালৰ বাবে কোনো গুৰুত্বপূৰ্ণ উপহাৰ বা মূল্যৱান বস্তু ক্ৰয় কৰা বা পৰিয়ালৰ কোনো অনুষ্ঠানত ধন খৰচ কৰা। এই ব্যয় আপোনাৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ বাবে হ'ব আৰু ই আপোনাৰ সামাজিক মৰ্যাদাও শক্তিশালী কৰিব পাৰে। অক্টোবৰৰ পিছত যেতিয়া বৃহস্পতিয়ে আপোনাৰ লাভৰ ঘৰটোত ট্ৰেনজিট কৰিব, তেতিয়া আপোনাৰ বাবে পৰিস্থিতি বেলেগ হ'ব। আয়ৰ উৎস বৃদ্ধি পাব পাৰে, কিন্তু খৰচো হ'ব। এই সময়ত আপুনি শিশুৰ শিক্ষাৰ বাবে বা বন্ধু-বান্ধৱীৰ বাবে ধন খৰচ কৰিব পাৰে। আপুনি আপোনাৰ আয় বৃদ্ধি হোৱাৰ দেখিবলৈ পাব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হ'ব পাৰে। যদি আপুনি ইতিমধ্যে ব্যৱসায়, বিনিয়োগ বা আন আৰ্থিক কামত নিয়োজিত হৈ আছে, তেন্তে এই সময়ে আপোনাৰ ভাল লাভ কঢ়িয়াই আনিব পাৰে। ইয়াৰ দ্বাৰা নিয়োজিতসকলৰ বাবে উপকাৰী হ'ব। আপুনি অতিৰিক্ত আয়ৰ সুযোগ লাভ কৰিব পাৰে, যেনে বোনাছ, প্ৰমোচন বা অন্যান্য বস্তুগত সুবিধা। এই সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ লগতে আৰ্থিক অৱস্থাক উন্নীত কৰাৰ এক সময় হ'ব। তদুপৰি যদি আপুনি পূৰ্বে বিনিয়োগ কৰিছে, তেন্তে এই বিনিয়োগৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। বছৰৰ শেষলৈকে আপুনি আপোনাৰ বিত্তীয় নীতিসমূহ ভালদৰে সংগঠিত কৰিব পাৰিব। আপুনি সচেতনভাৱে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ আয়ৰ উৎস বৃদ্ধি কৰাৰ কথা চিন্তা কৰিব পাৰে। যদি আপুনি আগতে আৰ্থিক ক্ষেত্ৰত নিৰ্ধাৰণ কৰিছে, তেন্তে এইবাৰ আপুনি সেইবোৰ লাভ কৰাৰ সুযোগ লাভ কৰিব। এই সময়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মুঠতে আৰ্থিক দৃষ্টিকোণৰ পৰা তুলা ৰাশিৰ ব্যক্তিসকলে এই বছৰটো এটা অতি আশাবাঞ্চক বছৰ হিচাপে দেখিবলৈ পাব।
এই বৰ্ষটোৱে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে অনুকূল আৰ্থিক পৰিস্থিতি কঢ়িয়াই আনিছে। পূৰ্বপুৰুষৰ সম্পত্তি বা আবদ্ধ হৈ থকা ধন হঠাতে মুক্তি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। কিন্তু মন কৰিবলগীয়া যে আপোনাৰ আৰ্থিক পৰিস্থিতিও কিছু অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। আন কাৰোবাৰ বাবে হঠাৎ হোৱা ক্ষতিৰ ফলত আপোনাৰ লাভ হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্তুষ্টি কম হ'ব পাৰে। অষ্টম স্থানত বৃহস্পতিদেৱৰ অৱস্থানে আপোনাৰ লাভত কেইবাটাও দিশত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। প্ৰথম অৱস্থাত আপুনি কিছু উন্নতি আৰু লাভৰ সম্ভাৱনা দেখা পাব। অৱশ্যে বছৰৰ মাজভাগ আৰু শেষত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্ধত বাজেট আৰু ঘৰুৱা খৰচ পৰিচালনাৰ বিষয়ে ভালদৰে বিবেচনা কৰাটো উচিত। আপোনাৰ সম্পদৰ ঘৰত বৃহস্পতিদেৱৰ আৰু শনিদেৱৰ সংযোগে অৰ্থাৎ কনজাংচনে সম্পত্তিৰ বিষয়ত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপুনি টকা সঞ্চয় আৰু ঘৰুৱা সামাজিক বিনিয়োগৰ বাবে নতুন নীতি গ্ৰহণ কৰিব পাৰে। আপোনাৰ সন্তানৰ শিক্ষাই হওক বা পুৰণি বিনিয়োগৰ মৰ্যাদাই খৰচ আৰু লাভ দুয়োটা স্পষ্ট হৈ পৰিব। এই সময়ছোৱাত টকা সঞ্চয় কৰাটো কোনো সমস্যা নহ'ব। আপুনি আপোনাৰ আয়ৰ উৎস সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনাত কাম কৰিব পাৰে আৰু অতিৰিক্ত আয়ৰ ধাৰণা অন্বেষণ কৰিব পাৰে। এই সময়ছোৱাত যান-বাহন, ইলেক্ট্ৰনিক্স, জীৱন-যাপনৰ সামগ্ৰী আদিৰ বাবে খৰচ হ'ব পাৰে। পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠৰ পৰাও আপুনি কিছু সুবিধা লাভ কৰিব পাৰে। আপুনি হয়তো কোনো পুৰণি সম্পত্তি বা প্ৰাচীন গহনা লাভ কৰিব পাৰে। এই সময় আপোনাৰ বাবে অনুকূল হ'ব পাৰে, কিয়নো এই সময়ত ক্ৰয় কৰা সামগ্ৰীয়ে আপোনাৰ বাবে ভৱিষ্যতৰ সুবিধা কঢ়িয়াই আনিব। ইয়াৰ উপৰিও এই সময় বিনিয়োগৰ বাবে খুবেই ভাল হ'ব। আপুনি ঘৰ আৰু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত সুবিধা লাভ কৰিব পাৰে আৰু আপুনি বাহন ক্ৰয় বা উন্নত কৰি বিলাসিতা উপভোগ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক জীৱন সুস্থিৰ হৈ থাকিব আৰু আপুনি কোনো ধৰণৰ আৰ্থিক নাটনিৰ সন্মুখীন নহ'ব। পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব পাৰে। এই সময়ত ঋণৰ পৰা মুক্তি পোৱা আৰু আৰ্থিক বিষয়ত ভাৰসাম্য ৰক্ষাৰ সময়। যদি আপুনি আগতে ধন বিনিয়োগ কৰিছে তেন্তে ভাল ফলাফল দেখা পাব পাৰে। 2 জুন তাৰিখৰ পিছত বৃহস্পতি গ্ৰহই কৰ্কট ৰাশিত নৱম স্থানত ট্ৰানজিট কৰিব, যিটো অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নৱম স্থানত সম্পত্তিৰ প্ৰভাৱে আপোনাৰ আৰ্থিক জীৱনক এক নতুন দিশ দিব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি হয়তো আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব পাৰে। আপুনি যিমান বিচাৰিছে সঞ্চয় কৰিব পাৰিব আৰু আৰ্থিক লক্ষ্যত উপনীত হ'বলৈ উপযুক্ত পৰ্যাপ্ত পদক্ষেপ ল'ব পাৰিব। দীৰ্ঘদিনীয়া আৰ্থিক লক্ষ্য পূৰণ কৰিব বিচাৰিলে এই সময় অনুকূল হ'ব। লগতে যদি আপুনি বিদেশত বিনিয়োগ বা ব্যৱসায় কৰিব বিচাৰি আছে তেন্তে এই সময় অতি লাভজনক হ'ব পাৰে। এই সময়ছোৱাত আপুনি নতুন আৰ্থিক সুযোগ বিচাৰি পাব পাৰে, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। এই সময়ছোৱাত খৰচৰ প্ৰতিও গুৰুত্ব দিব লাগিব। শুভ অনুষ্ঠান বা সামাজিক কাম-কাজত খৰচ কৰিব পাৰে। এনে পৰিস্থিতিত খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা উচিত যাতে আপোনাৰ পৰিস্থিতিৰ ওপৰত কোনো অপ্ৰয়োজনীয় হেঁচা নপৰে। ৰাহু আৰু কেতুৰ প্ৰভাৱ কিছু অভাৱনীয় খৰচৰ সৃষ্টি কৰিব পাৰে।
আপোনাৰ ঘৰতে কাৰোবাৰ স্বাস্থ্যৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব বা সম্পত্তি ক্ৰয় কৰিব লাগিব। এই খৰচৰ পিছতো আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। এই সময় আপোনাৰ আৰ্থিক অৱস্থাৰ মূল্যায়ন আৰু উন্নতিৰ সুযোগ লাভ কৰিব। আপুনি আপোনাৰ আয় আৰু খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আপোনাৰ সঞ্চয় পৰিকল্পনাসমূহ সংগঠিত কৰিব লাগিব। ইয়াৰ বাবে আপুনি এজন জ্যেষ্ঠ উপদেষ্টাৰ পৰামৰ্শ ল'ব পাৰে। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই সময় অতি শুভ হ'ব। ৰিয়েল ইষ্টেট, গহনা আৰু দীৰ্ঘম্যাদী বিনিয়োগ পৰিকল্পনাত বিনিয়োগ কৰাটো অতি লাভজনক হ'ব। ধনুৰাশিৰ ব্যক্তিসকলৰ এই বছৰৰ আৰ্থিক পৰিস্থিতিয়ে লাভৰ সুযোগ প্ৰদান কৰিব আৰু তেওঁলোকৰ ঘৰ আৰু সম্পত্তিৰ পৰা কিছু ভাল সুযোগৰ সৃষ্টি হ'ব। বছৰৰ আৰম্ভণিতে ধনৰ ঘৰৰ প্ৰভু অৰ্থাৎ অধিপতিয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব পাৰে, কিন্তু লাভৰ ঘৰৰ অধিপতিয়ে শুক্ৰদেৱৰ দুৰ্বলতাই কিছু হ্ৰাসৰ ইংগিত দিব পাৰে। অৱশ্যে ফেব্ৰুৱাৰী মাহৰ পাছৰ পৰা ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হ'ব। বছৰৰ দ্বিতীয় ত্ৰিমাসিকৰ পৰা বিত্তীয় অৱস্থা ভাল হৈ থাকিব বুলি আশা কৰা গৈছে যদিও দ্বিতীয়াৰ্ধত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনাত সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। একাদশ স্থানৰ বৃহস্পতিদেৱৰ যি দৃষ্টি, সেই দৃষ্টিৰ বাবে আপোনাৰ আয় বিভিন্ন উৎসৰ পৰা আহিব পাৰে। এই সময় হ'ব ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ সময়। কিছুমান ক্ষেত্ৰত আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ বা নিৰ্মাণ প্ৰকল্পতো ধন বিনিয়োগ কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ঘৰৰ পৰা আঁতৰত কাম কৰাটো অতি সম্ভৱ হ'ব। আপুনি হয়তো আপোনাৰ কামত কিছু পৰিমাণে সফল হ'ব পাৰে, যাৰ ফলত এই ক্ষেত্ৰত আপোনাৰ উপকাৰ হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱে আয়ৰ নতুন উৎসও মুকলি কৰিব পাৰে। আপুনি আপোনাৰ ভাই ভনী আৰু পত্নী বা স্বামীৰ পৰাও সহায় লাভ কৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। শনি আৰু বৃহস্পতিৰ প্ৰভাৱত আপুনি নিষ্ঠাবানভাৱে ধন সঞ্চয়ত নিয়োজিত হ'ব আৰু এই সময় আপোনাৰ বাবে ধন সঞ্চয়ৰ এক খুবেই ভাল সুযোগ হ'ব পাৰে। অৱশ্যে ভৱিষ্যতে কোনো ডাঙৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত আপুনি যথেষ্ট খৰচো নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ জীৱনত কিছুমান সুযোগৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত কৰিব পাৰে। মুঠতে এই সময় আৰ্থিক দৃষ্টিকোণৰ পৰা খুবেই ভাল হ'ব যদিহে আপুনি আপোনাৰ বিত্তীয় বিষয়বোৰৰ সঠিকভাৱে পৰিচালনা কৰে। এই সময়ত স্বাস্থ্যজনিত সমস্যাৰ বাবে ধন খৰচ কৰাটো জড়িত হ'ব পাৰে। বছৰৰ দ্বিতীয় ত্ৰিমাসিকত আপুনি ঋণ ল'বলগীয়া হ'ব পাৰে আৰু আপুনি চেষ্টা কৰিবলৈ আগবাঢ়িব পাৰে। অষ্টম স্থানত বৃহস্পতিদেৱৰ ট্ৰানজিটৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা হ্ৰাস পাব পাৰে। এই সময়ছোৱাত বৃহস্পতি আৰু শনি উভয়ৰে বিৰূপ ট্ৰানজিটে আপোনাৰ আয়ৰ উৎসত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আপুনি আপোনাৰ খৰচৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আৰু আপোনাৰ বাজেট কঠোৰভাৱে মানি চলিব লাগিব। এই সময়ছোৱাত আপুনি আপোনাৰ সঞ্চয়ৰ ক্ষেত্ৰতো অধিক সাৱধান হ'ব লাগিব। হঠাতে আৰ্থিক চাহিদা বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কৰ্ম বা ঘৰুৱা জীৱনত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত আপুনি বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে, কিয়নো এই সময়ত
বিনিয়োগ কৰিলে লোকচানৰ আশংকা বৃদ্ধি পাব পাৰে। বিশেষকৈ যদি আপুনি ষ্টক মাৰ্কেটত জল্পনা কল্পনা বা লটাৰী বিনিয়োগত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই সময়ত সেইবোৰ এৰাই চলাটো আপোনাৰ বাবে আটাইতকৈ উত্তম হ'ব। এই সময়ছোৱাত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিৱৰ্তে আপুনি আপোনাৰ বৰ্তমানৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰাত গুৰুত্ব দিব লাগিব। এই সময়ত আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব। যদি আপুনি তেনে কৰিছে, তেন্তে আপুনি সেই টকাখিনি আদায় কৰাত আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু আদায় কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব পাৰে। যদি আপোনাৰ কোনো পুৰণি ঋণ আছে, তেন্তে সেইবোৰ সমাধান কৰাটো আপোনাৰ অতি কঠিন হ'ব পাৰে। গতিকে এই সময়ত কোনো ধৰণৰ বিত্তীয় লেনদেনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই বছৰ ধনুৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত নিশ্চিত অভিজ্ঞতা লাভ হ'ব। বছৰ প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব পাৰে, কিন্তু দ্বিতীয়াৰ্ধত বৃহস্পতি আৰু শনিদেৱৰ প্ৰতিকূল ট্ৰেনজিটৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতিত কিছু উঠা-নমা হ'ব পাৰে। এই সময়ছোৱাত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কোনো ধৰণৰ বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। আৰ্থিক নাটনি বা কোনো ধৰণৰ আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ ধন ঋণ দিয়াৰ পৰা বিৰত থকাটো আপোনাৰ বাবে আটাইতকৈ মংগলজনক আৰু শুভ হ'ব। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এই বছৰ ৰাহু আৰু কেতুৰ প্ৰভাৱ নাইকিয়া হ'ব পাৰে। ইয়াৰ দ্বাৰা অভাৱনীয় লাভ হ'ব পাৰে যদিও ই তেওঁলোকৰ আৰ্থিক মংগলৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে। বছৰৰ প্ৰথম কেইমাহমানে আৰ্থিক দৃষ্টিকোণৰ পৰা মকৰ ৰাশি ব্যক্তিসকলৰ বাবে নিশ্চিত ফলাফল আনিব। ঠিক বিষয়ত আপুনি কিছুমান প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যিদৰে কোৱা হয় যে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই যিকোনো সমস্যাৰ সমাধানৰ মূল চাকিগছি বা চাবিকাঠি। এই বছৰ আপোনাৰ আৰম্ভণিতে আপোনাৰ প্ৰচেষ্টাত সামঞ্জস্যপূৰ্ণ হৈ থাকিব আৰু পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাহিৰে আন উপায় নাথাকিব। বছৰৰ আৰম্ভণিতে আপোনাৰ নক্ষত্ৰবোৰৰ প্ৰভাৱত আপুনি খৰচ বৃদ্ধিৰ এক ইংগিত লাভ কৰিব পাৰে। আপুনি আপোনাৰ ধন কেৱল ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে খৰচ কৰিব পাৰে। এই সময়ত সময় সঞ্চয়ৰ বাবে অনুকূল নহ'ব পাৰে। এই সময়ছোৱাত আপুনি কোনো ধৰণৰ বিনিয়োগ বা নতুন উদ্যোগ আৰম্ভ কৰাটো এৰাই চলিব লাগিব, কিয়নো এই প্ৰচেষ্টাৰ বাবে গ্ৰহৰ প্ৰভাৱ অনুকূল নহয়। আপুনি অনুভৱ কৰিব যে আপুনি ধন সঞ্চয়ৰ বাবে চেষ্টা কৰাৰ পিছতো ফলাফল আশা কৰা ধৰণে হোৱা নাই। আত্মবিশ্বাস কমি যাব পাৰে আৰু আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ পৰিকল্পনা অনুসৰণ কৰিবলৈ প্ৰয়োজনীয় সকলো সম্পদ আপোনাৰ হাতত নাইকিয়া হোৱাৰ সময়ত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ধৈৰ্য ধৰি ৰখা আৰু অধ্যৱসায় কৰা। আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি সোনকালে উল্লেখযোগ্য লাভ দেখাৰ সম্ভাৱনা নাই, কিন্তু যদি আপুনি শান্ত আৰু সংযত হৈ থাকে, তেন্তে আপুনি পিছত পুৰস্কাৰ লাভ কৰিব। এই সময়ত বিনিয়োগৰ ক্ষেত্ৰতো সাৱধান হোৱাটো অতি উচিত। এটা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা বা নতুন ব্যৱসায় আৰম্ভ কৰাটো এইটো এটা ভাল সময় হ'ব পাৰে আপোনাৰ পৰিকল্পনা আৰু বিনিয়োগৰ ভৱিষ্যতৰ বাবে পিছুৱাই আনিবলৈ আৰু এইখিনি আপোনাৰ বৰ্তমানৰ বিত্তীয় গাঁথনি শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰিবলৈ। যদি আপুনি আপোনাৰ বৰ্তমানৰ ব্যৱসায় বা চাকৰিটোত সন্তুষ্ট, তেন্তে আপুনি ইয়াক উন্নত আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। এই সময়ছোৱা কিছু আৰ্থিক টান হ'ব পাৰে, কিন্তু বছৰৰ মাজভাগ
ওচৰ চাপি অহাৰ লগে লগে পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব। অক্টোবৰৰ পিছত আপোনাৰ পৰিস্থিতি যথেষ্ট উন্নত হ'ব। গ্ৰহৰ প্ৰভাৱ পৰিৱৰ্তনৰ বাবে আপুনি আপোনাৰ আৰ্থিক পৰিস্থিতিত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি এই সময়ত অনুভৱ কৰিব যে আপোনাৰ কষ্টৰ ফল আপুনি খুবেই ভালভাৱে আৰম্ভ কৰিছে। আপুনি শুভ ফল পাবলৈ এইটো আপোনাৰ বাবে সতেজ আৰম্ভণি হ'ব, য'ত আপোনাৰ পৰিকল্পনা আৰু প্ৰচেষ্টাই ফল দিবলৈ আৰম্ভ কৰিব। আপোনালোকৰ বেছিভাগেই এই সময়ত আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ সন্দৰ্ভত সাহসী সিদ্ধান্ত ল'বলৈ ইচ্ছুক হ'ব, যিয়ে আপোনালোকৰ সুবিধা কঢ়িয়াই আনিব। এই সময় হ'ব আপোনাৰ বাবে বিত্তীয় বিষয়ত আত্মবিশ্বাসী আৰু দৃঢ় সিদ্ধান্ত লোৱাৰ। আপুনি অনুভৱ কৰিব যে আপোনাৰ এতিয়ালৈকে কৰা প্ৰচেষ্টা এতিয়া সঠিক দিশত আগবাঢ়িছে আৰু আপোনাৰ প্ৰচেষ্টাই ইতিবাচক ফল দিবলৈ আৰম্ভ কৰিছে। বছৰৰ শেষৰ ফালে সঞ্চয় আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল হ'ব। যদি আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আছে বা বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এইটোৱেই হ'ব আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ সঠিক সময়। নতুন উদ্যোগ এটা আৰম্ভ কৰিলে গ্ৰহীয় সমৰ্থন লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়ত সফলতা লাভৰ এক সুযোগ পাব। তদুপৰি যদি আপুনি বৰ্তমানৰ চাকৰিটোত পৰিৱৰ্তন বা উন্নতি কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সময়ছোৱাত আপুনি বহুত ভাল ফলাফল দেখিবলৈ পাব। এই সময়ছোৱাত নতুন সুযোগ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে। আপুনি আপোনাৰ কামৰ নতুন ডিজাইন কৰিব পাৰে আৰু অধিক লাভ কৰিব পাৰে। আপুনি লোৱা সকলো আৰ্থিক সিদ্ধান্ত চিন্তাশীল আৰু পৰিকল্পিত হ'ব পাৰে। সফলতাৰ লগত খৰচ নিয়ন্ত্ৰণ কৰা আৰু সঞ্চয়ৰ অভ্যাস বজাই ৰখাটো ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ অতি গুৰুত্বপূৰ্ণ হ'ব। এই বছৰটো আৰ্থিক দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মিশ্ৰিত কিন্তু শুভ বছৰ হ'ব। এই বছৰ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। যদিও কিছু সময়ৰ বাবে অতিৰিক্ত খৰচ আৰু আৰ্থিক চাপৰ সন্মুখীন হ'ব পাৰে, তথাপিও সময়ৰ লগে লগে এই পৰিস্থিতিৰ উন্নতি হ'ব আৰু ভাল লাভো দেখিবলৈ পাব। এই 2026 বৰ্ষৰ আৰম্ভণিতে আপোনাৰ ব্যৱসায় আৰু আয়ৰ উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। অনুকূল ব্যৱসায়িক পৰিৱেশে আপোনাক আকাংক্ষিত সঞ্চয় কৰিবলৈ সক্ষম কৰিব। যদি আপুনি নিজৰ ব্যৱসায়ৰ মালিক, তেন্তে এই সময়ছোৱা আপোনাৰ বাবে উপকাৰী হ'ব আৰু আপুনি ভাল লাভ দেখিবলৈ পাব। যদিও আপোনাৰ অতীতৰ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰিছে, তেন্তে ই অতি শুভ। এই সময়ত আৰ্থিক স্থিতিশীলতা আৰু সমৃদ্ধিৰ দিশত আগবাঢ়ি যোৱাৰ সময়। আপোনাৰ বিত্তীয় সিদ্ধান্ত সঠিক দিশত হ'ব, যাৰ ফলত আপোনাৰ সঞ্চয় আৰু বিনিয়োগ অতি শক্তিশালী হ'ব। এই বছৰ আপোনাৰ সঞ্চয়ত আপোনাৰ জীৱনসংগীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁলোকৰ সমৰ্থনে আপোনাক সঠিক আৰ্থিক সিদ্ধান্ত লোৱাত অতি সহায় কৰিব আৰু ভাল বিনিয়োগৰ বিকল্পৰ বিষয়েও পৰামৰ্শ দিব পাৰে। পৰিয়ালৰ সহায় আৰু পাৰস্পৰিক সহযোগিতাই আপোনাৰ বাবে আৰ্থিক সফলতাৰ পথ মুকলি কৰিব পাৰে। জুন মাহৰ পিছত আপুনি কিছু বিশেষ উপকাৰ আৰু সুখৰ অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত বিলাসী সামগ্ৰী, গহনা, বাহন, সম্পত্তি অধিগ্ৰহণৰ ইংগিত দিয়া হৈছে। আপুনি হয়তো মূল্যৱান উপহাৰ লাভ কৰিব বা আপুনি দামী বস্তু ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। এই সময়ত ধন সঞ্চয় আৰু মনৰ শান্তি আহিব। দীৰ্ঘদিন ধৰি ৰখাই থোৱা ধনো আপোনাৰ
উদ্ধাৰ কৰিব পাৰিব। যদি আপোনাৰ ক'ৰবাত টকা ফচি আছিল, ই আপোনাৰ হাতলৈ আহিব, যাৰ ফলত সকাহ আহিব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হ'ব পাৰে। এইবাৰ আপোনাৰ পৰিয়ালৰ ভিতৰত কিছুমান শুভ ঘটনা সংঘটিত হোৱাৰ এক ইংগিত দেখিবলৈ পোৱা গৈছে। এইটো আপোনাৰ বাবে আনন্দৰ সময় হ'ব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। পৰিয়ালৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান এইবিলাকত আপোনাৰ খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ সঞ্চয়ৰ ওপৰত কিছু হেঁচা পৰিব পাৰে। এই খৰচৰ পিছতো আপোনাৰ আৰ্থিক অৱস্থা নিয়ন্ত্ৰণত থাকিব আৰু আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। এই সময়ছোৱাত সুষম আৰ্থিক পৰিস্থিতি বজাই ৰাখিবলৈ বাজেট বজাই ৰাখিব লাগিব। বছৰৰ মাজভাগত অৰ্থাৎ জুলাই মাহৰ পিছত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। এই খৰচবোৰ মূলতঃ স্বাস্থ্য, শিক্ষা, ভ্ৰমণ আদিৰ সৈতে জড়িত হ'ব পাৰে। স্বাস্থ্য আৰু ফিটনেছৰ সৈতে জড়িত খৰচো আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে এইটো অতিৰিক্ত সাৱধানতাৰ সময়। এই সময়ছোৱাত যদি আপুনি কোনো ডাঙৰ ক্ৰয় বা ভ্ৰমণ কৰিবলগীয়া হয়, তেন্তে আপুনি ঋণ লোৱাৰ কথা চিন্তা কৰিব পাৰে। ঋণ লোৱাৰ আগতে পৰিস্থিতিৰ পুংখানুপুংখ পৰিকল্পনা আৰু মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সাৱধান হ'ব লাগিব। বছৰৰ শেষৰ ফালে আপোনাৰ পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। অক্টোবৰ মাহৰ পিছত বৃহস্পতিদেৱৰ ট্ৰানজিটে আপোনাৰ আৰ্থিক অৱস্থাত সকাহ দিব। বৃহস্পতিৰ শুভ দিশটোৱে আৰ্থিক বিষয়বোৰ সহজে সমাধান কৰাত সহায় কৰিব পাৰে আৰু আপুনি হয়তো বাকী থকা ধন লাভ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ পত্নীৰ বা আপোনাৰ স্বামীৰ পৰা আৰ্থিক লাভৰ ইংগিতো লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ পৰিস্থিতি আৰু অধিক উন্নত হ'ব। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে, তেন্তে এই সময় অতি লাভজনক হ'ব। বিনিয়োগে খুবেই ভাল লাভ কৰাৰ সম্ভাৱনা আপোনাক কঢ়িয়াই আনিব। বিশেষকৈ আপুনি এই সময়ত কৰি থকা লাভ অতি লাভজনক হ'ব। অক্টোবৰ মাহৰ পিছত ক্ৰমান্বয়ে কমি যাব ৰাহু আৰু কেতুৰ প্ৰভাৱ। এই সময়ছোৱাত আপুনি বাহিক যোগাযোগৰ পৰা কিছু ইতিবাচক লাভ অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ স্থিতিশীলতা আৰু সকাহ আহিব। এই সময়ছোৱাত আপোনাৰ অপচয় কমি যাব আৰু আপোনাৰ খৰচো নিয়ন্ত্ৰিত হ'ব। আগতে আপুনি সন্মুখীন হোৱা অপচয়ৰ খৰচ এতিয়া লাহে লাহে কমি আহিব আৰু আপোনাৰ সঞ্চয় বৃদ্ধি পাব। সামগ্ৰিকভাৱে এই 2026 চনৰ মিথুন ৰাশিৰ আৰ্থিক দৃষ্টিভংগীয়ে খুবেই ভাল লাভ আৰু খৰচ কঢ়িয়াই আনিব পাৰে। বছৰ আৰম্ভণিতে আপোনাৰ আয় আৰু সঞ্চয় বৃদ্ধি পাব পাৰে, কিন্তু বছৰৰ মাজভাগত আপুনি কিছু অতিৰিক্ত খৰচৰ সন্মুখীন হ'ব পাৰে। অৱশেষত পৰিস্থিতি উন্নতি হ'ব আৰু আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি সতৰ্ক হ'ব লাগে আৰু অত্যাৱশ্যকীয় খৰচক অগ্ৰাধিকাৰ দিব লাগে। অংশীদাৰিত্ব আৰু বিনিয়োগে ভাল লাভ আনিব পাৰে আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰাও আৰ্থিক সহায় লাভ কৰিব। এই বছৰৰ শেষলৈকে আপুনি আৰ্থিক অৱস্থা সুষম আৰু সুস্থিৰ হিচাপে আপুনি লাভ কৰিব। আয় আৰু অভাৱনীয় লাভৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে এই বছৰটো খুবেই ভাল হ'ব পাৰে। ধন আৰু লাভৰ অধিপতিয়ে হয়তো প্ৰাৰম্ভিক পৰ্যায়ত আপোনাক কিছুমান ভাল সুযোগ উপস্থাপন কৰিব পাৰে। আৰ্থিকভাৱে ইয়াৰ ফলত নিশ্চিত ফলাফল আহিব। প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব, কিন্তু বছৰৰ মাজভাগ আৰু শেষত কিছু আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। এই বছৰৰ প্ৰথমাৰ্ধত
আপোনাৰ বাবে ধনৰ ক্ষেত্ৰত সকাহৰ লক্ষণ আহিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰাও ভাল ফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি সম্পত্তিৰ দ্বাৰা লাভৱান হ'ব পাৰিব। আপুনি বাহন ক্ৰয় কৰিব পাৰে বা আপোনাৰ পৰিয়ালত কিছু পৰিৱৰ্তনৰ এক শুভ লক্ষণ দেখিবলৈ পাব। আৰ্থিকভাৱে এয়া অতি শুভ হ'ব। এই সময়ছোৱাত আপোনাৰ আয়ৰ প্ৰভাৱ সুস্থিৰ আৰু ভাল হ'ব। বৃহস্পতিদেৱৰ ট্ৰানজিট আপোনাৰ একাদশ ঘৰত থাকিব, যিয়ে লাভ, আয় আৰু সামাজিক সংযোগৰ সৈতে জড়িত। ইয়াৰ দ্বাৰা আপোনাৰ আয় বৃদ্ধি হোৱাৰ ইংগিত পোৱা যায়। আপুনি ভাল সুযোগ পাব, যিয়ে আপোনাক আৰ্থিকভাৱে সুস্থিৰ হ'বলৈ সহায় কৰিব পাৰে। আপোনাৰ মনোযোগ হয়তো আপোনাৰ উপাৰ্জন সঞ্চয় কৰাত ঠিকে থাকিব। আপুনি আপোনাৰ বাহিৰৰ কাম বা শ্বেয়াৰ বজাৰত বিনিয়োগৰ জৰিয়তে ভাল ফলাফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আয় বৃদ্ধি আৰু সঞ্চয়ৰ বাবে চেষ্টা কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ পৰা, বিশেষকৈ আপোনাৰ ভাই-ভনী আৰু পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত সহায় কৰিব। আপোনাৰ ঘনিষ্ঠসকলেও আপোনাৰ সিদ্ধান্তত অৰিহণা যোগাই আপোনাৰ বাবে উন্নত পথ প্ৰশস্ত কৰিব। বছৰৰ প্ৰথমাৰ্ধ আৰ্থিক উপাৰ্জনৰ বাবে শুভ হ'ব, যদিও জুন মাহৰ পিছত কিছু উঠা-নমা হ'ব পাৰে। একাদশ স্থানত বৃহস্পতিৰ দিশটোৱে আয়ৰ প্ৰভাৱ বজাই ৰখাত সহায় কৰিব, কিন্তু বৃহস্পতি আৰু শনিৰ বিৰূপ ট্ৰানজিটে আপোনাৰ আৰ্থিক অৱস্থাত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত কিছু অসুবিধা আহিব পাৰে আৰু আপোনাৰ উপাৰ্জনৰ উৎসসমূহত বিশেষভাৱে বাধা আহিব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰ্থিক পৰিকল্পনা অস্থিৰ হৈ পৰিব পাৰে আৰু আপুনি অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত হেঁচা পৰিব পাৰে, কিন্তু ইয়াৰ পিছতো আপোনাৰ স্থিতিশীলতা বজাই ৰখাৰ ক্ষমতা অক্ষত থাকিব। স্বাস্থ্য সম্পৰ্কীয় বিষয়ত এই সময়ছোৱাত কিছু আৰ্থিক ব্যয়ৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ উপৰিও ভ্ৰমণৰ প্ৰতিও আপুনি উৎসাহিত হ'ব। শিশুৰ শিক্ষা বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ লগত জড়িত খৰচ স্থায়ী হ'ব পাৰে। বৃহস্পতি আৰু শনিৰ প্ৰতিকূল ট্ৰানজিটৰ বাবে এইবাৰ আপোনাৰ গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত লোৱাত সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব, কিয়নো ইয়াক আদায় কৰাটো অতি কঠিন হ'ব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ কথা ভাবিছে, তেন্তে পুনৰ বিবেচনা কৰক, কিয়নো এই সময়ছোৱাৰ আৰ্থিক অৱস্থা ক্ষতি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। এই সময়ো ধন বিনিয়োগৰ বাবে প্ৰতিকূল হ'ব। এই বছৰ আপোনাৰ পৰামৰ্শ দিয়া হৈছে যে বিশেষকৈ যদি ইয়াৰ লগত ৰিস্ক জড়িত হৈ থাকে, তেন্তে কোনো নতুন বিনিয়োগ নকৰিব। অৱশ্যে সঞ্চয় আৰু বুদ্ধিমান সিদ্ধান্তৰ জৰিয়তে আপুনি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰে, কিন্তু বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে অত্যন্তই শুভ। এই 2024 বৰ্ষৰ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে বিত্তীয় খণ্ডত নিশ্চিত ফলাফল দেখিবলৈ পাব। প্ৰথমাৰ্ধত ভাল আৰ্থিক লাভ আৰু আয় বৃদ্ধিৰ ইংগিত পোৱা যাব, যদিও জুন মাহৰ পিছত বৃহস্পতি আৰু শনিদেৱৰ প্ৰতিকূল ট্ৰানজিটে আপোনালোকৰ আয় আৰু বিনিয়োগৰ উৎসত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত আপুনি বিশেষভাৱে সাৱধান হ'ব লাগিব আৰু কোনো ধৰণৰ ৰিস্কি বিনিয়োগ কৰাটো এৰাই চলিব লাগিব। এই সময়ছোৱাই আপোনাক কোনো ধৰণৰ অপ্ৰত্যাশিত আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনাৰ বিত্তীয় সিদ্ধান্তত ধৈৰ্য আৰু বিবেচনা
বজাৰ ব্যৱহাৰ কৰিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত মীনাক্ষী ব্যক্তিসকলে তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত ফলাফল লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।